নমস্কাৰ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ মই ভাত পানী খাই মেলি লৈ মেচিনত কাপোৰ চিলোৱাৰ পৰা। বহুদিন মেচিনটো চলোৱা নাছিলোঁ, সেইবাবে তেল শুকাই গৈছিল, যাৰ বাবে মাতটো বেছি আহিছিল। কিন্তু মেখেলা দুখন ইমাৰ্জেঞ্চি চিলাব লগা হোৱাৰ কাৰণে মই ঘেৰঘেৰণি মাতটো লৈয়ে তেনেকৈয়ে চিলালোঁ। যিহেতু মেখেলাকেইখন বগা তেল দিয়াৰ পাছত চিলালে সেই তেল আকৌ কাপোৰকেইখনত লাগি যাব, তেলৰ ৰংটো। সেয়েহে মই ঘেৰঘেৰণি হৈ থকাৰ স্বত্তেও ধুনীয়াকৈ মেখেলাকেইখন চিলাই ল'লোঁ আৰু ভাবিলোঁ পিছত যিহেতু আকৌ কাপোৰ চিলাব লাগিবই, সেয়েহে তেলখিনি দি থৈ দিওঁ আৰু মুচি কাচি ধুনীয়াকৈ থৈ দিওঁ। আৰু তেল আগতে ক'ত ক'ত দিব লাগে মই নাজানিছিলোঁ। প্ৰথমতে যিকেইটাত অইল বুলি লিখা আছে মই সেই 3টাত ফুটাতে দিছিলোঁ, বাকীকেইটাত দিয়া নাছিলোঁ, যাৰ বাবে মই মেচিনটো ভাল কৰিব নোৱাৰিছিলোঁ। তাৰপাছত মই ইউটিউবত চাই শিকিলোঁ আৰু এয়া যে দেখিছে ভিডিঅ', আমি ব্লগলৈ আহিলোঁ, এটা ট্ৰেইনিং আছিল, ট্ৰেইনিংটো দিবলৈ আহিলোঁ। তাৰপাছত যিহেতু ছাৰহঁত অহা নাছিল, সেয়েহে শিলিখা এজোপা আছিল, আমি শিলিখা বুটলি ল'লোঁ, যিহেতু শিলিখা খাব লাগে। আৰু এতিয়া আমি ট্ৰেইনিং হলত বহি আছোঁ, ছাৰসকল এতিয়াও আহি পোৱাই নাই, তাকে বোলো অকণমান ভিডিঅ' কৰি ৰাখোঁ আপোনালোকক দেখাবলৈ। এয়া মহিলাসকল বহি আছে হলত। তাৰ পাছত মিটিংখন কৰি মাজতে চাহ খালোঁ, যিহেতু ট্ৰেইনিং বহুত বেছি হৈছে, সেয়েহে আকৌ ট্ৰেইনিং দি এতিয়া আহিছোঁ ভাত খাবলৈ বুলি। এয়া ভাত খোৱাত ব্যস্ত আমি সকলোবিলাক। তাৰ পাছত সকলোবিলাক কাম খতম কৰি ব্লকৰ পৰাই মই মহানিমৰ পাত লৈ আহিলোঁ চাবোন বনাম বুলি। আৰু সেই চাবোনৰ ভিডিঅ' আপোনালোকে নেক্সট ভিডিঅ'ত পাই যাব, কেনেকৈ বনাওঁ নিম চাবোন। আৰু এতিয়া ঘৰলৈ ৰাওনা হৈছোঁ নিমৰ পাত লৈ পিনি। তাৰ পাছত ভাইটিৰ দোকানৰ পৰা ম'ম' আনিলোঁ আৰু ৰাতি ম'ম' খাই ভিডিঅ'টো শেষ